Let's study with Anupam channel toলৈ তোমালোকক স্বাগতম আমি আজি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ইতিহাস পাঠ্যপুথিৰ তৃতীয় বিষয়বস্তু তিনিখন মহাদেশ জুৰি বিস্তৃত সাম্ৰাজ্য এই পাঠটোৰ আমি এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু ৰোমান সাম্ৰাজ্যৰ সামাজিক শ্ৰেণীসমূহৰ বিষয়ে পঢ়িম আহা আমি ভিডিওটো আৰম্ভ কৰো আমি ইতিমধ্যে আদি ৰোমান সাম্ৰাজ্য আৰু আদি ৰোমান সাম্ৰাজ্যৰ অৰ্থনৈতিক অৱস্থাৰ বিষয়ে আলোচনা কৰিলো আজি আমি চাম ৰোমান সাম্ৰাজ্যৰ সামাজিক শ্ৰেণীসমূহ অৰ্থাৎ ৰোমান সমাজ ব্যৱস্থাৰ যিবোৰ শ্ৰেণী আছিল সেই শ্ৰেণীসমূহৰ বিষয়ে ৰোমান সমাজৰ লোকসকল কি শ্ৰেণী বিভক্ত আছিল এতিয়া ৰোমান সাম্ৰাজ্যৰ লোকসকল তিনটা শ্ৰেণীত বিভক্ত আছিল প্ৰথমটো আছিল উচ্চ শ্ৰেণী দ্বিতীয়টো মধ্যবিত্ত শ্ৰেণী আৰু নিম্ন শ্ৰেণী বা তেওঁলোকক হিউমিলৰস বুলিও কোৱা হৈছিল এটা তেনেহলে ৰোমান সাম্ৰাজ্যৰ যিখিনি সামাজিক শ্ৰেণী আছিল সেই সামাজিক শ্ৰেণীসমূহ মূলত তিনিটা ভাগত ভগোৱা হৈছিল প্ৰথমটো উচ্চ শ্ৰেণী দ্বিতীয়টো মধ্যবিত্ত শ্ৰেণী বা মধ্যম বৰ্গৰ শ্ৰেণী আৰু তৃতীয়টো হ'ল নিম্ন শ্ৰেণী সমাজৰ একেবাৰে নিম্ন স্তৰৰ লোক এই উচ্চ স্তৰৰ লোকসকল কোন আছিল মধ্যবিত্ত বা মাজৰ চামৰ লোক কোন আছিল আৰু সমাজৰ একেবাৰে নিম্ন একেবাৰে তলৰ খাপৰ লোক কোন আছিল বা কোন সকল লোকক সমাজৰ একেবাৰে ৰোমান সাম্ৰাজ্যৰ বা ৰোমান সমাজৰ একেবাৰে তলৰ খাপৰ লোক বুলি গণ্য কৰা হৈছিল আহা আমি চাও আহা এতিয়া ৰোমান সাম্ৰাজ্যৰ সামাজিক শ্ৰেণীৰ প্ৰথমটো ভাগে হৈছে উচ্চ শ্ৰেণী এই উচ্চ শ্ৰেণী কি আছিল এই উচ্চ শ্ৰেণীটো গঠিত হৈছিল কোন লোকসকলে ৰাজকীয় লোকসকলে ৰোমান ৰাজ্য সাম্ৰাজ্যৰ সম্ৰাটৰ লগত যিসকল লোক জড়িত সেই সম্ৰাটৰ লোকসকলেই মূলত কি হৈছিল ৰোমান সমাজৰ উচ্চ শ্ৰেণীটো গঠিত হৈছিল সেইবিলাক আছিল ৰাজকীয় লোকসকল বিভিন্ন উচ্চপদস্থ ৰাজবিষয়াবিলাক সিনেটৰ সকল নাইট সকল অশ্বাৰোহী বা ঘোঁৰাসৱাৰী লোকসকল এতিয়া আমি চাওঁ আহা এই ৰাজকীয় লোকসকল বা সিনেটৰ সকল কোন আছিল বা নাইট সকল কোন আছিল এই সিনেটৰ আৰু নাইট সকল এই উচ্চ শ্ৰেণীৰ লোকসকল কি আছিল ক্ষমতাশালী আছিল তেওঁলোক বিত্তশালী লোক আছিল আৰু তেওঁলোক কি আছিল চহকী লোক আছিল গতিকে ক্ষমতাশালী বিত্তশালী আৰু নেতৃত্বশালী লোক হোৱাৰ কাৰণে তেওঁলোকে ৰোমান সমাজত কি আগস্থান লাভ কৰিছিল আমি আগতে পঢ়িছিলো যে সিনেটৰ সকল আছিল সিনেটৰ সদস্য গতিকে সিনেটৰ যিসকল সদস্য সিনেট কি আছিল সিনেট এক প্ৰকাৰৰ অনুষ্ঠান যি কি হৈছিল ধনী চহকী অভিজাত সকলৰ দ্বাৰা পৰিচালিত হৈছিল আৰু প্ৰিন্সিপেট ব্যৱস্থাত আগষ্টাছে প্ৰৱৰ্তন কৰা প্ৰিন্সিপেট ব্যৱস্থাত এই সিনেটৰ সকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল অন্যহাতে নাইট সকলো সেই ভূস্বামী লোক আছিল আৰু তেওঁলোক ক্ষমতাশালী আছিল অন্যহাতে অশ্বাৰোহী যিসকল লোক আছিল অশ্বাৰোহী লোকসকল বা ঘোঁৰাসৱাৰী লোকসকল সেই লোকসকল কি আছিল অশ্বাৰোহী সৈন্যবাহিনীৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ইয়াৰ পিছৰ পৰৱৰ্তী যিটো শ্ৰেণী আছিল সেইটো শ্ৰেণী হৈছে মধ্যবিত্ত শ্ৰেণী এই মধ্যবিত্ত শ্ৰেণীটো গঠিত হৈছিল ৰাজকীয় আমোলাসকল যিবোৰ ৰজাৰ ৰাজবিষয়াসকলৰ অধীনত বা ৰজাৰ অধীনত যিবোৰ বিষয়া উচ্চ বিষয়াসকলক বাদ দি যিবোৰ নিম্ন বিষয়া নিয়োজিত হৈছিল সেইসকল আৰু সামৰিক সেৱাৰ লোকসকল সামৰিক সেৱাৰ সৰু বিষয়াসকল চহকী সদাগৰসকল যিবিলাকে বেহা বেপাৰ বাণিজ্য কৰিছিল দূৰ দূৰণিৰ ঠাইৰ লগতে ওচৰ চুবুৰীয়া ঠাইবিলাকতো কি কৰিছিল ব্যৱসায় বাণিজ্য কৰিছিল আৰু এই এওঁলোকৰ প্ৰত্যক্ষ উচ্চ শ্ৰেণীৰ প্ৰত্যক্ষ তত্ত্বাৱধানত থকা কৃষকসকল যিসকলে কি কৰিছিল চহকী কৃষক ৰূপে পৰিগণিত হৈছিল এই মধ্যৱৰ্তী লোকসকল ৰোমান সমাজৰ এই মধ্যৱৰ্তী শ্ৰেণীটোৰ এটা বৈশিষ্ট্য আছিল যে এইটো উচ্চ শ্ৰেণীটোৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত আছিল বা উচ্চ শ্ৰেণীটোৰ সহযোগত তেওঁলোকে মধ্যম স্থান এটা সমাজত ভোগ কৰিছিল ইয়াৰ পিছত আমি চাওঁ আহা তৃতীয়টো অৰ্থাৎ শেষৰটো
শ্ৰেণী আছিল ৰোমান সমাজৰ একেবাৰে শেষৰটো শ্ৰেণী আছিল সমাজৰ একেবাৰে নিম্ন স্তৰৰ লোক যিসকলে কি যেনে তেনে জীৱন নিৰ্বাহ কৰিছিল কোনোমতে জীৱন নিৰ্বাহ কৰিছিল সেইবিলাকক হিউমিলৰছ বুলিও কোৱা হৈছিল সেইবিলাক কোন আছিল যেনে বিভিন্ন শ্ৰেণী কাৰিকৰী লোক যেনে শিল্পী বাৰহৈ সেইবোৰ তাৰপিছত আকৌ বিভিন্ন কামত নিয়োজিত শ্ৰমিকসকল ধৰি লোৱা কৃষি কৰ্মত নিয়োজিত শ্ৰমিকসকল নাইবা কল কাৰখানাত লগা শ্ৰমিকসকল সেই শ্ৰমিকসকল আৰু একেবাৰে নিম্ন শ্ৰেণী একেবাৰে তলৰ পৰ্যায়ত আছিল দাসসকল গতিকে এই শিল্পী বাৰহৈ কাৰিকৰী লোক বিভিন্ন থিয়েটাৰ সাৰ্কাছ ইত্যাদিৰ লগত জড়িত যিবোৰ কলা কুশলী আছিল আকৌ শ্ৰমিক বিভিন্ন বিলাক কল কাৰখানাত লগা শ্ৰমিক উদ্যোগ বিলাকত লগা শ্ৰমিক অলিভ অইলৰ উদ্যোগ কোৱা খুৰা উদ্যোগ কোৱা ইটা ভাটাৰ কাৰখানাত কোৱা ইটা ভাটাত কোৱা গতিকে তেলৰ ঘানি বিলাকত কোৱা এইবিলাকত যিবোৰ শ্ৰমিক লাগিছিল সেইবিলাকৰ কি আছিল সেইবিলাকৰ জীৱন নিৰ্বাহ বা সমাজ ব্যৱস্থাত তেওঁলোকৰ স্থান একেবাৰে নিম্ন স্তৰৰ আছিল আৰু একেবাৰে তলত এই নিম্ন শ্ৰেণীৰো একেবাৰে তলত জীৱন নিৰ্বাহ কৰিছিল দাসসকলে গতিকে এই নিম্ন শ্ৰেণী বা হিউমিলৰছ এই শ্ৰেণীটোত কি শিল্পী বাৰহৈ কলা কুশলী শ্ৰমিক আৰু দাসসকল কি হৈছিল অন্তৰ্ভুক্ত হৈছিল গতিকে এনেদৰে আমি দেখা পালো যে কি ৰোমান সাম্ৰাজ্যত মূলতঃ তিনিটা শ্ৰেণী উচ্চ শ্ৰেণী যিসকল ক্ষমতা নেতৃত্ব আৰু তেওঁলোকৰ বিত্তবান হোৱাৰ বাবে তেওঁলোকে কি কৰিছিল যথেষ্ট ক্ষমতা ভোগ কৰিছিল যথেষ্ট সমাজত প্ৰতিপত্তি লাভ কৰিছিল অন্যহাতে কি আছিল দ্বিতীয়টো মধ্যবিত্ত যিটো শ্ৰেণী সেইটো উচ্চ শ্ৰেণীৰ লগত প্ৰত্যক্ষভাৱে জড়িত আছিল আৰু উচ্চ শ্ৰেণীৰ সহায়ত তেওঁলোকে সমাজত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু তেওঁলোকে নিম্ন শ্ৰেণীৰ সমাজৰ নিম্ন শ্ৰেণী যি শ্ৰেণীৰ লোকসকল যেনে তেনে জীৱন নিৰ্বাহ কৰিছিল বা সংগ্ৰামৰ জৰিয়তে জীৱন নিৰ্বাহ কৰিছিল সেই চাম লোকৰ কি আছিল সেই চাম লোকক তেওঁলোকে কি কৰিছিল অধীনত ৰাখিব পাৰিছিল আৰু এই নিম্ন শ্ৰেণীৰ লোকসকলক হিউমিলৰছ বোলা হৈছিল যিসকল গঠিত হৈছিল কলা কুশলী শিল্পী বাৰহৈ বা কাৰিকৰী লোক জাতীয় আকৌ শ্ৰমিক আৰু দাসসকলক লৈ তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজিলৈ মানে আশা কৰোঁ তোমালোক ভিডিঅ'টোৰ দ্বাৰা উপকৃত হৈছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ